নমস্কাৰ। ক'বলৈ বহু কথাই মন যায়, কিন্তু নকৈও নোৱাৰোঁ, কৈও শেষ কৰিব নোৱাৰোঁ, এনেকুৱা হৈছে। এই ডক্টৰ জুবিন গাৰ্গ, আমাৰ হিয়াৰ আমঠু, কেনেকৈ সম্বোধন কৰিম, কেনেকৈ ক'ম, তেওঁৰ বিষয়ে কৈও শেষ কৰিব নোৱাৰে, এনেকুৱা হৈছে। কিন্তু তেওঁৰ লগত যি বিশ্বাসঘাতকতা কৰিলে, এই পাষাণ হৃদয়ৰ যিকেইগৰাকী ব্যক্তি আছিলে, লগত সিদ্ধাৰ্থ শৰ্মা মেনেজাৰটো, ফেষ্টিভেল মহন্ত ওৰফে চামকানু মহন্ত, লগত থকা যি এই বিশিষ্ট ব্যক্তিসকল, লগতে এই যে উদ্যমিতা বিকাশ কৰা মুখ্য ব্যক্তিগৰাকী আছে, যে কি নাম আছিল, কিবা নাৰায়ণ আছিল, যে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া। এটা ডাঙৰ কথা ক'ব ওলাইছোঁ। আপোনাৰ পিছফালে থকা যিটো টাইটেল, যি নাৰায়ণ বোলা টাইটেলটো আছে, সেই টাইটেলটোৰ লগত আপুনি এবাৰ নিজকে জুখি চাওক। আপুনি যিখিনি কথা কৈছে, সেইখিনি সত্যতা কিমানখিনি দূৰ সত্য, কিমানখিনি দূৰ অসত্য, এবাৰ নিজকে ধিয়াই চাওক। কাৰ ক্ষেত্ৰত এনেকুৱা কথা এপ্লাই কৰিছে আপুনি? মানে জীৱনত সময় সকলোৰে আহে, তাৰমানে হয়তো সেইখিনি সময়ত জুবিনদাৰ সময় বেয়া আছিল, সেইকাৰণে তেওঁক আমাৰ মাজৰ পৰা কাঢ়ি নিব পাৰিলে। কিন্তু যিগৰাকী ব্যক্তিক আপোনালোকে আমাৰ মাজৰ পৰা আঁতৰাই নিলে, সেইগৰাকী ব্যক্তি কোন আছিল আপোনালোকে নাভাবিলে। যাৰ বিনিময়ত আপোনালোকৰ আজি এনেকুৱা অৱস্থা, অসমৰ আজি এনেকুৱা পৰিস্থিতি, আৰু আগন্তুক সময়ত অসমৰ কি পৰিস্থিতি হয় চাই থাকক। যিগৰাকী ব্যক্তি, এনেকুৱা এগৰাকী ব্যক্তি আছিল, যিয়ে অসমখনৰ জনগণক এবাৰ আহ্বান কৰিলেই ৰাইজ উঠি আহিবলৈ তেওঁৰ হাতত এনেকুৱা ক্ষমতা আছিল। এবাৰ যদি আদেশ দিছিলে, এবাৰ যদি ক'লে হয়, তেনেকুৱা পৰিৱেশ আছিলে। কিন্তু সেনেকুৱা দ্বিতীয় ব্যক্তি আমাৰ অসমত কোনো নোলাব। আপোনালোকে তেনেকুৱা ব্যক্তি এগৰাকীৰ লগত বিশ্বাসঘাতকতা কৰিলে। লগতে এই যিকেইগৰাকী ব্যক্তি তেওঁৰ লগত আছিল, জড়িত হৈ আছে এই পৰ্যায়টোত, এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছিলে, তেওঁলোকে বৰ্তমান সেই হত্যাকাণ্ডটোক বেলেগ ৰূপ দিবলৈ চেষ্টা কৰি আছে। এইমাত্ৰ শুনা পালোঁ, জুবিনদাৰ সহধৰ্মিনী আমাৰ অতি আদৰৰ গৰিমা বৌয়ে আইনৰ ওচৰ চাপিছে বুলি। আমি আনন্দিত হৈছোঁ, দুখো লাগিছে, কাৰণ তেওঁ আজি আইনৰ ওচৰ চাপিব লগা হৈছে, এনেকুৱা পৰিস্থিতিত পৰিছে। কিন্তু মই এটি প্ৰশ্ন তুলিব বিচাৰিছোঁ আপোনালোকৰ আগত। আমাৰ অলপ আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱেও জনাইছে যে তেখেতক হত্যা কৰিছে বুলি, হত্যাৰ ৰূপ দিয়া বুলি তেখেতক লাইভত মেনশ্যন কৰিছে। কিন্তু কথাটো হ'ল যে তেওঁক যদি হত্যা কৰিছে, আপোনালোকে ইমানখিনি সময় আমাৰ এই ফেষ্টিভেল মহন্ত, তাৰপিছত এই তেওঁৰ সিদ্ধাৰ্থ শৰ্মা নে কি নামৰ আছিল তেওঁৰ এছিষ্টেণ্টগৰাকী, তেওঁলোকক ইমান সময় আপোনালোকে ট্ৰেক কৰি কিয় আপোনালোকে ধৰিব পৰা নাই, এৰেষ্ট কৰিব পৰা নাই? বাকী যে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰত্যেকগৰাকী ব্যক্তিকে ঘৰত খেদি গৈ মাৰিব পাৰিছে, মূৰ ফটাই দিব পাৰিছে, অৰ্ডাৰ তেওঁলোকক কোনে দিছে মই নাজানো। তেওঁলোকক যে আপোনালোকে মাৰিব পাৰিছে, এই ফেষ্টিভেল মহন্ত বোলা নামৰ দালালগৰাকীক আৰু এই সিদ্ধাৰ্থক, যোনগৰাকী সৰুৰ পৰা যিগৰাকী কি বুলি কয়, গাখীৰ খুৱাই সাপ পুহি থৈ দিয়া ব্যক্তিগৰাকীক আপোনালোকে ধৰিব পৰা নাই। এই নিৰীহ জনতাক যে প্ৰতিবাদ কৰিছে, জুবিনদাৰ প্ৰতি থকা যি প্ৰেম, তেওঁলোকে এটি সাধাৰণ প্ৰতিবাদ কৰাৰ ফলতে তেওঁলোকক এনেকৈ কোবাই মূৰ ফটাই দিছে, মাৰিছে, একদম বেয়াকৈ নিৰীহভাৱে কোবাইছে। তেনেকুৱা কাৰ্য কৰিবলৈ আপোনালোকে সাহস দেখাইছে। এইকেইগৰাকী কিয় আপোনালোকে ধৰিব পৰা নাই? কল ট্ৰেক কিয় কৰিব পৰা নাই? নানান তথ্য উদ্ভাৱন হৈ আছে, সেই তথ্যৰ ভিত্তিত আপোনালোকে কিয় ধৰিব পৰা নাই? তৃতীয়তে আকৌ এটা কথা ক'ব ওলাইছোঁ, এই যে সেইদিনা সিদ্ধাৰ্থ যে এখন লেটাৰ যোগে তেওঁ অভিযোগ তুলিলে যে একো কৰা নাই, তেওঁ নাজানে কি হৈছে, তেওঁৰ সাহস নাই, নানান কথা ক'লে। দ্বিতীয়বাৰ আপোনাৰ ফেষ্টিভেল মহন্ত লাইভ দিলে। এওঁলোকে যে ইমানখিনি কথা কৈছে, ক'ৰ পৰা কৈ আছে? আপোনালোকে সেইখিনি বস্তু ট্ৰেক কৰি তেওঁলোকক ধৰিব পৰা নাই। ইয়াতে আমাৰ কোনোবা ব্যক্তি জড়িত হৈ আছে, যিয়ে প্ৰত্যেকটো খবৰ তেওঁলোকলৈ প্ৰেৰণ কৰে আৰু তেওঁলোকক এই লিখা পঢ়া কাগজবিলাক লিখি দি আছে, কি ক'ব লাগে, কি ক'ব নালাগে, কেনেকৈ ক'ব লাগিব। সম্পূৰ্ণ এখন স্ক্ৰিপ্ট, তাৰমানে পৰিকল্পিত এখন নাটক, তাৰমানে য'ত আৰম্ভণিৰ পৰা প্ৰস্তাৱনা লিখিছে, লাষ্টত সামৰণি কৰিছে। এই সামৰণিখিনি বৰ্তমানলৈকে অহা নাই। কিন্তু আপোনালোকে মনত ৰাখিব, আপোনালোকে কাক হত্যা কৰিছে, কাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰি আপোনালোকে হত্যা কৰিলে, কোনগৰাকী ব্যক্তিৰ লগত আপোনালোকে বিশ্বাসঘাত কৰিলে। সেই নাটকৰ মাজত তাৰমানে এনেকুৱা ট্ৰেজেডি সোমাব, নাটকৰ মাজত এনেকুৱা পৰিস্থিতি সোমাব, যদি এই কালপ্ৰিটকেইটাক ধৰি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাস্তি বিহিব নোৱাৰে,
তেতিয়াহ'লে মনত ৰাখিব এই নাটকৰ মাজত সম্পূৰ্ণ ব্যতিক্ৰম হৈ যাব। এই ৰচিত নাটকৰ মাজত সম্পূৰ্ণ ব্যতিক্ৰম হ'ব বুলি আমি অসমীয়া ৰাইজে কৈছোঁ, জুবিন প্ৰেমী ৰাইজে কৈছোঁ, আমি অসমীয়াই কৈছোঁ। অসম পৰিৱৰ্তন হৈ যাব লাগিলেই যদি জুবিনৰ হত্যাকাৰীক, জুবিন গাৰ্গৰ হত্যাকাৰীক যদি আপোনালোকে শাস্তি দিবলৈ যদি সক্ষম নহয়। আপোনালোকে এবাৰো ভাবি চোৱা নাই, অসমৰ ৰাইজে ভাবি চোৱা নাই, ৰাইজৰ চিন্তাধাৰাক আপোনালোকে কিয় ভাবিব? তেওঁলোকে ইমানখিনি যিগৰাকী ব্যক্তিয়ে জনগণৰ কাৰণে, ৰাইজৰ কাৰণে ইমানখিনি কৰি থৈ গ'ল, তেওঁৰ কাৰণে আপোনালোকে আজি ক্ষিপ্ৰভাৱে তদন্ত কিয় কৰিব পৰা নাই? ক্ষিপ্ৰভাৱে তদন্ত কৰি তেওঁলোকক উঠাই আনক, ধৰি আনক। ৰাইজৰ আগত গতাই দিব নালাগে। যি ল' আছে ভাৰতীয় সংবিধানত, যিখিনি ন্যায়পালিকা আছে, সেইমতে আপোনালোকে তেওঁলোকক শাস্তি দিয়ক। আপোনালোকে সেইটোও কৰা নাই। দ্বিতীয়তে মই আকৌ কৈছোঁ আপোনালোকক, যিকেইগৰাকী পুলিচ বিষয়াই, CRPF বিষয়া, BSF বিষয়াই আপোনালোকে যিবিলাকে জড়িত হৈ এই নিৰীহ জনতা প্ৰতিবাদীসকলক কোবাইছে, আপোনালোকৰ কি মানসিকতা নাই? আপোনালোকৰ কি মন নাই? মানৱীয়তা নাই? কাৰ হৈ আপোনালোকে যুঁজিছে? কাৰ হৈ আপোনালোকে ওকালতি কৰিছে? কাক বধিছে আপোনালোকে? কাৰ ওপৰত লাঠিচাৰ্জ কৰিছে? এইবিলাক ভাবি চোৱা নাই আপোনালোকে? কিন্তু আপোনালোকৰ মাজৰে কেইগৰাকী আৰু সেইদিনা জুবিনদাৰ দাহন কাৰ্যত, জুবিনদাৰ দেহাৱসান হোৱা সময়ত তেওঁলোকে কান্দিছে, চকু পানী টুকিছে। আমাৰ মাজৰ পৰা এগৰাকী বিশিষ্ট সত্তা নোহোৱা হৈ গ'ল, তেওঁলোকে উপলব্ধি কৰিছে। উপলব্ধি কৰাসকলৰ মাজতো কিছুমানে আপোনালোকে এনেকুৱা কিয় পৰিস্থিতি সৃষ্টি কৰিছে? কোনোবাই আপোনালোকক অৰ্ডাৰ দিলে বুলি আপোনালোকে নিৰীহ জনতাক হত্যা কৰিব নেকি? মাৰিব নেকি আপোনালোকে তেওঁলোকক? ভাবি চাব কাৰ কাৰণে প্ৰতিবাদ কৰিছে আৰু কোনটো সত্তাৰ কাৰণে প্ৰতিবাদ কৰিছে। এনে এগৰাকী সত্তা, যিগৰাকী সত্তাই মানুহক একত্ৰিত কৰি থৈ গ'ল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, সেই সত্তাগৰাকীক হত্যা কৰা হৈছে। সেই সত্তাগৰাকীক সম্পূৰ্ণ নোহোৱা কৰিবলৈ চেষ্টা কৰিছে। সত্তাগৰাকীৰ কাৰণে আপোনালোকে সময়ত ভোজ ভাত খুৱাই লাভ নাই। তেওঁক যি হত্যা কৰিছে, যিখিনি কাৰ্য তেওঁলোকৰ লগত কৰিছে, তেওঁৰ লগত যিখিনি কাৰ্য কৰিছে, যি অৱহেলা কৰিছে, বিশ্বাসঘাত কৰিছে, সেই ষড়যন্ত্ৰ ৰচনা কৰিছে, সেই প্ৰত্যেকগৰাকীকে ধৰাত আপোনালোকে সহায় কৰক। অসম চৰকাৰে সেইটো কৰক। আপোনালোকে সহায় কৰক, তন্নকৈ বিচৰাত সহায় কৰক আপোনালোকে। ইয়াতে কোনো অন্য শাস্তি দিবলৈ নাহে। ভগৱান আহি ইয়াতে শাস্তি নিদিয়ে। ইয়াত শাস্তি আপোনালোকে দিব লাগিব, ৰাইজে শাস্তি দিব লাগিব। যদি ভগৱান থাকিল হয়, বুজি ভগৱানক বিশ্বাস কৰিলে হয়, জুবিন দাক আজি এনেকুৱা নকৰিলে হয়। যিগৰাকী মানুহে মানৱীয়তাৰ খাতিৰত সকলোকে পুহিছিল, সকলোকে সহায় কৰিছিল। গতিকে আপোনালোক সক্ৰিয় হওক, জাগ্ৰত হওক। এটিকৈ জাগ্ৰত হৈ আহি আছে, কিন্তু জাগ্ৰততাৰ মাজতো কোনোবা এনেকুৱা থাৰ্ড পাৰ্চন আছে, তৃতীয় পক্ষ আছে, তেওঁলোকক কি বুলি কওঁ? নপুংসক বুলি ক'ব লাগিব। তেওঁলোকে এনেকুৱাকৈ সহায় কৰি আছে তেওঁলোকক, তাৰমানে লাজ দিব লগা হৈছে, চি বুলি ক'ব লগা হৈছে তেওঁলোকক। তেওঁলোকে সহায় কৰি আছে তেওঁলোকক। একো লাভ নাই, তেওঁলোকক সহায় কৰি একো লাভ নাই। তেওঁলোকে আমাৰ অসমৰ কাৰণে অৱদান একো দিয়া নাই। আৰু যাক কাঢ়ি লৈ গৈছে তেওঁৰ অৱদান অসমত তাৰমানে চিৰদিন থাকিব। যাৰ কাৰণে অসমক চিনি পায় জগতত, বিশ্বত চিনি পায় বুলি ক'ব পাৰিম অসমখনক। অসমৰ যি প্ৰতিষ্ঠিত কৰিছে, তেওঁ বহুতখিনি কৰিব লগা আছিল। তেওঁক আমাৰ মাজৰ পৰা কাঢ়ি নি ধ্বংস কৰি পেলালে। যুৱ সমাজক ধ্বংস কৰি পেলোৱাৰ পথত এতিয়া এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে বৰ্তমান সময়খিনিয়ে। গতিকে সকলো সক্ৰিয় হওক, সাজু হওক, আৰু দুনাই কেতিয়াও কাৰো ওপৰত হাত নোতোলাব আপোনালোকে। মই অসম আৰক্ষীলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে এনে কাৰোটোৰ ওপৰত হাত নোতোলাব। আপোনালোকে ভাবি চাওক কি কাৰ্যৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে, কিয় কৰিছে। আপোনালোকক অৰ্ডাৰ দিয়াৰ লগে লগে আপোনালোকে লাঠিচাৰ্জ নকৰিব। মই দেখিছোঁ ঘৰৰ ভিতৰত সোমাই আপোনালোকে মাৰিছে। আপোনালোকৰ অধিকাৰ ক'ত পালে ঘৰৰ ভিতৰত সোমাই মাৰাৰ কাৰণে? কাৰ কাৰণে, কোনটো সত্তাৰ কাৰণে প্ৰতিবাদ কৰিছে? আৰু এনেও প্ৰতিবাদ কৰা নাই যে মোক থাকিবৰ ঘৰ লাগে, মোক টকা লাগে, এনেকৈ প্ৰতিবাদ কৰা নাই। এগৰাকী সত্তাক যি বিশ্বাসঘাতকতা কৰিলে, যি হত্যা কৰিলে, হত্যাকাৰীৰ ফাঁচীৰ কাৰণে বা হত্যাকাৰীৰ মৃত্যুদণ্ডৰ কাৰণে, হত্যাকাৰীক ধৰাৰ কাৰণেহে প্ৰতিবাদ কৰিছে, অন্য ক্ষেত্ৰত নহয়। লোভত কৰা নাই কোনেও। এনেকৈ কোনো জনতা জাগ্ৰত হোৱা নাছিল বৰ্তমান সময়লৈকে। সেই কা আন্দোলনৰ পিছত তাতকৈ বেছি মানুহ হৈছে, জনসমাগম হৈছে। গতিকে আপোনালোকে সকলোৱে সহায় কৰক, প্ৰাৰ্থনা কৰিছোঁ সকলোকে। একাগ্ৰ হৈ আপোনালোকে কামখিনি কৰক, সহায় কৰক সকলোৱে। জাগ্ৰত ৰাইজ নিজৰ কাম কৰিয়েই আছে। চৰকাৰখনে সহায় কৰক আৰু ক্ষিপ্ৰভাৱে কামখিনি কৰি লৈ যাওক, তাৰে আশা ৰাখিছোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ।